এই মুহূৰ্তত আহি পৰিছে এটা অতিকৈ দুখবৰ নিৰুদ্দেশ হৈ থকা সাংবাদিকৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ সোমবাৰে কামৰূপ গাইমৰ কলহী নদীৰ পৰা উদ্ধাৰ হয় সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ শনিবাৰৰ পৰা অৰ্থাৎ 24 জুনৰ দিনাৰ পৰাই বকুৰ জামবাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল আব্দুৰ স্থানীয় লোকে কৰা সন্দেহ অনুসৰি আব্দুৰক প্ৰথম অৱস্থাত অপহৰণ আৰু তাৰ পাছতেই কোনো দুৰ্বৃত্তই হত্যা কৰে পৰৱৰ্তী সময়ত নদীত পেলাই দিয়ে মৃতদেহটো আনহাতে আব্দুৰৰ মৃতদেহত কেইবাটাও আঘাতৰ চিন স্পষ্টকৈ প্ৰত্যক্ষ কৰে আৰক্ষীয়ে বকু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত স্থানীয় লোকে আব্দুৰৰ মৃতদেহটো নদীত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল সঁচাকৈ খবৰটো শুনি খুবেই বেছি দুখ লাগিল আমাৰ এই ভিডিঅ'টিৰ জৰিয়তেও আব্দুৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ